আজি আমি তাৰ শুভাৰম্ভ কৰিব লৈছোঁ। আমি শুভাৰম্ভ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ বিশিষ্ট চিকিৎসক তথা সমাজ সেৱিকা শ্ৰদ্ধা ৰাহিলেন্দ্ৰ বাইদেউ। তেখেতৰ হাতে আমি আজি আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বিচাৰিছোঁ আৰু লগতে আমি তেখেতৰ বাইদেউৰ লগতে সহযোগিতা কৰিবলৈ তিতাবৰ প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক আমাৰ ইছ্যু পালি ককাইদেউক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা গোলাঘাটৰ মাজমজিয়াত সৌভাগ নামৰ এখন আটক ধুনীয়া হোটেল আচলতে আজি যি শুভ উদ্বোধন কৰিছে, কি ক'ব আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ইয়াত থাকিব? মই জয়জতেই মই আপোনালোকৰ যোগেদি মই সমূহ গোলাঘাটবাসী ৰাইজক মই নমস্কাৰ জনাইছোঁ। আৰু আজি আমাৰ এটা সপোন পূৰ হ'ল। আমাৰ প্ৰথমখন সুভাষ হোটেল আছে আমাৰ তিতাবৰত আছে, আজি আমাৰ দ্বিতীয়খন সুভাষ হোটেলৰ আমি গোলাঘাটত আমি আজি শুভাৰম্ভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত আমি যিসকল আমাৰ ইয়াত আচলতে থকা খোৱাৰ আমি ধুনীয়া এটা ব্যৱস্থা কৰা হৈছে ইয়াত থাকিবৰ বাবে খাবৰ বাবে, আৰু আমাৰ ধুনীয়া ডিলাক্স যিখিনি ৰুমখিনি ধুনীয়া মানে বনোৱা হৈছে। আৰু আমি বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰি লওক কোনোবা ভ্ৰমণ কৰি অহা ধৰি লওক বিভিন্ন ধৰণৰ তীৰ্থযাত্ৰীসকলেই হওক বা বেলেগ যাত্ৰীসকলে হওক ইয়াত আমাৰ ধুনীয়াকৈ থাকিব পাৰিব, বনায়ো খাব পাৰিব। আমাৰ হোমষ্টে মানে তাৰো এটা আমি অপশ্যন ৰাখিছোঁ। আৰু আমি আহ্বান জনাম যে আপোনালোকে গোলাঘাট আহিলে অন্ততঃ এবাৰ ইয়াত সোমাই যাবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। এতিয়া NILৰ ফালৰ পৰাও ইয়াত আচলতে থাকিব পাৰিব বাৰু? হয়, নিশ্চয়কৈ পাৰিব, নিশ্চয়কৈ। আমি সকলোৰে কাৰণে আমি এখন সকলোৰে সুবিধা হোৱাকৈ আচলতে আমি এই হোটেলখন ইয়াতে আমি আজি আমি আৰম্ভ কৰিছোঁ। ইয়াত ধুনীয়াকৈ থাকিব পাৰিব আৰু আমি খোৱাৰো ইয়াত মানে সুন্দৰ খোৱাৰো ব্যৱস্থা আমি কৰি দিম। আমি ধুনীয়াকৈ ইয়াত আচলতে ভাড়া প্ৰতিটো ৰুমত কেনেধৰণে কিমানলৈকে কৰিব পাৰে? ভাড়াবিলাক আমি এতিয়ালৈকে কথা পাতি খুব ৰিলায়েবল হ'ব। আমাৰ বৰ বিশেষ মানে বৰ বেছি কষ্টলি নহয়, খুব ৰিলায়েবল আমি এটা দাম আমি ৰাখিবলৈ বিচাৰিম। আৰু সেইখিনি ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে। আমি হয়তো আৰু অলপ সময়ৰ পাছতে আমাৰ মানে ৰুমৰ যিটো ৰেট থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম।